শাওণ মাহটো ভগৱান শিৱৰ পূজাৰ বাবে উৎসৰ্গা কৰা হৈছে। এই মাহত শিৱ মন্দিৰত এক অতি বিশেষ সজীৱতা দেখা পোৱা যায়। লগতে মহাদেৱৰ আশীৰ্বাদ পাবৰ কাৰণে ভক্তসকলে নিতেও বিশেষ পূজা কৰে আৰু সোমবাৰটো উপবাস পালন কৰে বুলিও জনা যায়। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ত ব্ৰত যদিহে আপুনি পালন কৰে তেনেহ'লে বিবাহৰ বাধাৰ পৰা পৰিত্ৰাণ পোৱা যায়। লগতে অবিবাহিত মহিলাসকলে এগৰাকী ভাল জীৱনসংগী লাভ কৰিবলৈ এই সময়ত ব্ৰত ৰাখে। সেয়েহে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম যে শাওণ মাহৰ সোমবাৰৰ শুভ সময় আৰু পূজা পদ্ধতিৰ বিষয়ে, লগতে মহাদেৱক আগবঢ়োৱাৰ বাবে এটা বিশেষ ভোগৰ ৰেচিপিৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই আছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত লাইক কৰিব আৰু এইখিনিতে কৈ থওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। শাওণ মাহৰ সোমবাৰৰ পূজাৰ বিধিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। শাওণৰ সোমবাৰে মহাদেৱৰ নামেৰে আৰম্ভ কৰক। ইয়াৰ পাছতেই স্নান কৰি সূৰ্য ঈশ্বৰক অৰ্ঘ্য আগবঢ়াবলৈ নাপাহৰিব তথা মন্দিৰ পৰিষ্কাৰ কৰি গংগাৰ জল ছটিয়াই মন্দিৰভাগ শুদ্ধ কৰি লওক। ইয়াৰ পাছতেই ভগৱান শিৱৰ অভিষেক কৰি বিশুদ্ধ ঘিউৰ প্ৰদীপ জ্বলাই পূজা কৰক। ভগৱান শিৱক সুগন্ধি ফুল, ধূপ, বেলপাত, অক্ষত আদি অৰ্পণ কৰক তথা ব্ৰত কথা পাঠ কৰক আৰু শিৱ মন্ত্ৰ আৰু শিৱ চল্লিচা আবৃত্তি কৰক তথা ফল মূল আৰু মিঠাই ভগৱান শিৱলৈ বুলি আগবঢ়াওক। এইখিনি কথা শাওণ মাহত বিশেষকৈ মনত ৰাখক। কেৱল মাত্ৰ শাওণ মাহ বুলিয়েই নহয়, যিকোনো যদিহে আপুনি উপবাস ৰাখে তথা যিকোনো দেৱ দেৱীৰ নামত যদিহে আপুনি উপবাস ৰাখিছে তেনেহ'লে সেই সময়ত এইকেইটা কথা একেবাৰে মনত ৰাখিব। প্ৰথম কথাটো হৈছে যে শাওণ মাহত কেতিয়াও তামসিক খাদ্য আপুনি গ্ৰহণ নকৰিব তথা ব্ৰতৰ সময়ত কেতিয়াও তামসিক খাদ্য গ্ৰহণ নকৰিব। ইয়াৰ বাহিৰেও ক'লা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। লগতে কাৰো লগত তৰ্ক নকৰিব তথা কাৰো কথা আপুনি ভুল নাভাবিব নাইবা কাৰো কথা বেয়াকৈ নাপাতিব তথা ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো বিশেষ যত্ন লওক। আৰু এইকেইটা কথা শাওণ মাহৰ শিৱ পূজাৰ সময়ত মনত ৰখাৰ বিপৰীতে আপুনি যিকোনো দেৱ দেৱীৰ সৈতে যদিহে আপুনি সম্পৰ্কিত যিকোনো উপবাস ৰাখিছে তেনেহ'লে সেই উপবাসৰ সময়ত এইকেইটা কথা মনত ৰাখিব। যদিহে ব্ৰতৰ সময়ত আপুনি এইকেইটা কথা মানি চলে তেনেহ'লে শিৱ বাবাই হওক নাইবা আন যিকোনো দেৱ দেৱীৰ পূজাই হওক নাইবা দেৱ দেৱীৰ উপাসনাই হওক, সেই সময়ত যদি আপুনি এইকেইটা কথা মনত ৰাখে তেনেহ'লে নিশ্চয়কৈ যিকোনো দেৱ দেৱীৰ পৰাই আপুনি আশীৰ্বাদ লাভ কৰিব। শাওণৰ সোমবাৰে ব্ৰত ৰাখি ভগৱান শিৱক পূজা কৰা হয় তথা আপোনালোকক জনাই দিওঁ যে এই দিনটোত ভক্তসকলে ভগৱান শিৱৰ ওচৰত বহু ধৰণৰ নৈবেদ্য আগবঢ়ায়। সেয়ে যদিহে আপুনিও আগন্তুক শাওণৰ সোমবাৰে ভোলেনাথক বিশেষ আৰু সোৱাদযুক্ত কিবা প্ৰসাদ আগবঢ়াব বিচাৰিছে তেনেহ'লে এটা সুন্দৰ ৰেচিপি আমি আপোনালোকলৈ আগবঢ়াম আৰু এই ৰেচিপিটো আপুনি নিশ্চয়কৈ ভগৱান শিৱ বাবাক আপুনি আগবঢ়াব পাৰিব। কিন্তু ৰেচিপিটোৰ বিষয়ে জনাৰ আগতে ব'লক আন কেইটামান কথা আপোনালোকক জনাই লওঁ। যদিহে ভিডিঅ'টো ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও ভিডিঅ'টিত লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত লাইক কৰাৰ লগতে ভিডিঅ'টি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। শাওণ মাহক জপ, তপস্যা তথা মহাদেৱৰ আৰাধনা আৰু পূজা পাৰ্বণৰ মাহ বুলি গণ্য কৰা হয়। কোৱা হয় যে যেতিয়া ব্যক্তিয়ে নিজৰ ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰে তেতিয়াহে সাধনা ফলদায়ক হয় বুলি। গতিকে শাওণ মাহত জীৱনশৈলীৰ বাহিৰেও খাদ্য পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। শাওণ মাহত চৌদিশে সেউজীয়া প্ৰকৃতি আৰু পৰিৱেশে এক অনন্য ৰূপ ধাৰণ কৰে। বিশেষকৈ শাওণ মাহত গাখীৰ আৰু সেউজীয়া খাদ্য খোৱাটো একেবাৰে বৰ্জন কৰা উচিত। ইয়াৰ আঁৰত কিন্তু কেৱল ধৰ্মীয়ই নহয়, বৈজ্ঞানিক কাৰণো লুকাই আছে। তেনেহ'লে ব'লক জানি লওঁ সেই বিশেষ কাৰণনো কি কি। শাওণ মাহত হয়তো গাখীৰ খাব নালাগে বুলি কওঁতে আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে শাওণ মাহত আমি কিয় গাখীৰ খাব নালাগে। মহাদেৱৰ পূজাৰ উপৰিও বহুলোকে শাওণ মাহত ব্ৰত নাইবা উপাসনা পালন কৰে। তেনে পৰিস্থিতিত মানুহেও উপবাসৰ সময়ত গাখীৰ সেৱন কৰে তথা যিটো আমাৰ স্বাস্থ্যৰ বাবে একেবাৰে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। দৰাচলতে শাওণ মাহত অত্যধিক বৰষুণৰ বাবে সেউজীয়া শাক পাচলিত পোক পৰুৱা আৰু ক্ষতিকাৰক বেক্টেৰিয়া বিয়পি পৰে। এই বীজাণু গাখীৰত আহি পৰে আৰু যি আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক।
একে সময়তে আজিকালি মাটিৰ তলত বেছিভাগ পোক পৰুৱা ওপৰলৈ আহি ঘাঁহ নাইবা সেউজীয়া বস্তুত সংক্ৰমণ কৰে বুলিও এটা যুক্তি আছে। আমি গৰু ম'হৰ ঘাঁহ খাওঁ, অৰ্থাৎ গৰু ম'হে যি ঘাঁহ খায় সেই ঘাঁহৰ পৰাই যি গাখীৰ ওলায় সেই গাখীৰহে আমি খাওঁ, নহয় জানো? গতিকে গৰু ম'হৰ সেই গালৈ সেই বেক্টেৰিয়াটো আহিব আৰু সেই বেক্টেৰিয়াৰ দ্বাৰাই সেই গাখীৰখিনিও প্ৰদূষিত হয় আৰু সেই গাখীৰ আমি খোৱাৰ ফলতে আমাৰ স্বাস্থ্যৰ কিন্তু অপকাৰ হোৱাটো বিজ্ঞানেও কৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি শাওনত ভগৱান শিৱক গাখীৰ আগবঢ়োৱা হয়। গতিকে এই মাহত গাখীৰ সেৱন কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এতিয়া বলক জানি লওঁ শাওণ মাহত কিয় সেউজীয়া শাক পাচলি খাব নালাগে। বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক হয়। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি তথা কাহ আদি ৰোগ হয়। গতিকে বজাৰৰ পৰা কিনা শাক পাচলি ৰন্ধাৰ সময়ত সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়। শাক পাচলি ধুই ভালদৰে ৰান্ধিব লাগে। কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ এই বতৰত একেবাৰেই খাব নালাগে। বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক তথা বৰষুণৰ দিনত মানুহৰ পেটৰ অসুখ হয়। গতিকে শাক পাচলিবোৰ আপোনালোকে ভালকৈ ধুইহে খাব। ফুলকবি, বন্ধাকবি, জলকীয়া আদি শাক পাচলি শীতকালীন শস্য যদিও বৰ্তমান বছৰ জুৰি বজাৰত পোৱা যায়। তথাপিও বাৰিষাৰ সময়ত সেইবোৰ আমি একেবাৰে নোখোৱাই ভাল। আৰ্দ্ৰতা বৃদ্ধিৰ ফলত এই শাকত বেক্টেৰিয়া বাঢ়ি যায়। আলু, পিঁয়াজ, আদা, নহৰু আদি খাদ্য বছৰটোৰ ভিতৰত খাব লাগে, কিন্তু মাটিৰ তলৰ শাক পাচলি যেনে গাজৰ, মূলা, বুট, মাহ বাৰিষা নাখাব। এই শাককেইবিধত বৰষুণত সোনকালেই পচি যোৱাৰ সুবিধা থাকে। গতিকে গাজৰ হওক, মূলা নাইবা বুট, মাহ আপোনালোকে বাৰিষা সদ্যহতে নাখাব। গজালি ওলোৱা বুট, মগু স্বাস্থ্যৰ কাৰণে অতিকৈ উপকাৰী, কিন্তু বাৰিষাৰ সময়ত সেইবোৰ প্ৰায় নাখাব। অধিক আৰ্দ্ৰতাৰ বাবে এই খাদ্যসমূহত বেক্টেৰিয়া বাঢ়ি যায়, যাৰ ফলস্বৰূপে আমাৰ পেটৰ সমস্যা হোৱাৰো সম্ভাৱনা থাকে। বাৰিষাৰ সময়ত কিন্তু বহু লোকে কাঠফুলা খায়, কিন্তু বাৰিষাৰ সময়ত কাঠফুলা সৰ্বসাধাৰণতে খাব নালাগে। এই বাৰিষাৰ আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ি যায়, ইয়াৰ কাৰণে কাঠফুলাটো বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায়। এই সময়ত আপোনালোকে কাঠফুলা খালে পেটৰ সমস্যা হোৱাটো খাটাং। শাক পাচলি পৰিহাৰ কৰাৰ উপৰিও বাৰিষা ধনিয়াৰ পাত, পদিনাৰ পাত আদি বনৌষধি এই সময়ত খোৱাটো একেবাৰে উচিত নহয়, কাৰণ ইয়াতো বেক্টেৰিয়া থাকে। গতিকে বাৰিষা ইয়াক খোৱাৰ পৰা বিৰত থকা উচিত তথা ইয়াৰ ফলস্বৰূপে আপোনাৰ পেটৰ সৈতে জড়িত সমস্যাই দেখা দিব পাৰে। এই মাহত অৰ্থাৎ শাওণ মাহত এনে বস্তু সেৱন কৰাৰ পৰা বিৰত থাকক যাৰ ফলত বাত বিষ বৃদ্ধি পায়। সেউজীয়া পাতৰ শাক পাচলিয়ে বাত বিষ বৃদ্ধি কৰে। এই কাৰণে শাস্ত্ৰ আৰু চিকিৎসকে শাওণ মাহত খোৱাৰ পৰামৰ্শ নিদিয়ে। ভগৱান শিৱৰ প্ৰিয় মাহ অৰ্থাৎ শাওণ মাহ সোমবাৰৰ পৰা আৰম্ভ হ'ব আৰু সেই শাওণ মাহ আজিৰে পৰা আৰম্ভ হৈছে আৰু আগন্তুক 21 জুলাই তাৰিখে শাওণ মাহৰ প্ৰথমটো সোমবাৰ পৰিছে। গতিকে শাওণ মাহৰ ভগৱান শিৱৰ প্ৰতি সমৰ্পিত আৰু সেই কথাটো হয়তো আমি সকলোৱে জানো। ভক্তসকলেও এই মাহটোত বিভিন্ন ৰীতি নীতিৰ শ্ৰদ্ধাৰে ভগৱান শিৱৰ উপাসনা কৰে তেওঁৰ আশীৰ্বাদ পুষ্ট হ'বলৈ। এই মাহটোত কিন্তু কেতবোৰ কাম কৰিও আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰি জীৱনৰ সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰিব। প্ৰথমতে হৈছে শিৱৰ ভজন নাইবা ধ্যান। এই মাহটোত পুৱা আৰু সন্ধিয়া শিৱৰ স্তব্ধ পঢ়ি ধ্যান কৰিব লাগে আৰু ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব তথা আপুনি শিৱৰ আশীৰ্বাদ পুষ্ট হ'ব। দ্বিতীয়তে, শাওণ মাহত শিৱলিংগত নিয়মীয়াকৈ যদিহে আপুনি উপাসনা কৰে তেনেহ'লে উপাসনা কৰোঁতে কিন্তু শিৱলিংগত পানী, ধূপ, চন্দন কাঠ আৰু বেলপাত আদি আগবঢ়াব আৰু এনেকুৱা কৰিলে আপুনি খুব সোনকালে শিৱৰ আশীৰ্বাদ পাব পাৰে। তৃতীয়তে হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ। দৈনিক মহামৃত্যুঞ্জয় মন্ত্ৰ ওম ত্ৰ্যম্বকম য়জামৰ্থে সুগন্ধিম পুষ্টি বৰ্ধনম এই মন্ত্ৰ আপুনি জপ কৰিব। এই মন্ত্ৰই শিৱৰ অনুগ্ৰহ তথা সুৰক্ষা প্ৰদান কৰে। সোমবাৰে উপবাসৰ সময়ত নিয়মীয়াকৈ আপুনি শিৱলিংগৰ উপাসনা কৰিব। শাওণ মাহৰ মহাদেৱৰ কাহিনী শুনি তেওঁৰ বিষয়ে আপুনি জানিবলৈ চেষ্টা কৰিব পাৰে। শাওণ মাহত সোমবাৰে শিৱৰ নামত নিয়মীয়াকৈ স্নান কৰক তথা ই আপোনাৰ বিশুদ্ধতা আৰু ক্ষমতা প্ৰদান কৰিব। এই মাহটোত শিৱৰ আৰাধনা কৰক তথা তেওঁৰ মন্ত্ৰ পাঠ কৰক আৰু শিৱক স্মৰণ কৰক। শাওণ মাহত এই সকলোবোৰ নিয়ম নিয়মীয়াকৈ যদিহে আপুনি অনুসৰণ কৰে তেনেহ'লে জীৱনৰ সকলো সমস্যাৰ পৰা আপুনি খুব সোনকালে মুক্তি লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
সেয়েহে আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ তথা জীৱনৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ এইসমূহ নিয়ম আপুনি পালন কৰিব পাৰে। বেলপাত শিৱলৈ আগবঢ়োৱা হয় বুলি হয়তো আপোনালোক সকলোৱে জানে, কিন্তু এই বেলপাতো শিৱক দিয়াটো কিন্তু কিছুমান নিয়ম আছে। বেলপাতেৰে আপুনি কেনেকৈ শিৱক সন্তুষ্ট কৰিব পাৰিব বলক জানি লওঁ। কোৱা হয় যে বেলপাত আৰু পানী অৰ্পণ কৰিও শিৱক সন্তুষ্ট কৰিব পৰা যায়। কিন্তু বেলপাতৰ লগত কি কি সামগ্ৰী দিলে মহাদেৱ খুব সোনকালে প্ৰসন্ন হয় আপুনি বাৰু জানেনে? শাওণ মাহৰ এই সোমবাৰ কেইটাত 108টা বেলপাতত অশ্বগন্ধাৰে শ্ৰীৰাম লিখি আপুনি অৰ্পণ কৰিব পাৰে। তেতিয়া আপোনাৰ মনৰ আশা খুব সোনকালে পূৰণ হ'ব বুলি তথা পৰিপূৰ্ণ হ'ব বুলি বিশ্বাস কৰা হয়। যেতিয়া আপুনি এনেদৰে 108টা বেলপাত শিৱৰ ওচৰত অৰ্পণ কৰিব, তেতিয়া কিন্তু আপোনাৰ মনৰ আশা দৃঢ় হ'ব লাগিব। যদিহে আপুনি কিবা পৰীক্ষা দিবলৈ গৈ আছে নাইবা যদিহে আপোনাৰ কিবা পৰীক্ষা আছে, তেনেহ'লে 108টা বেলপাতত মৌ লগাই আপুনি মহাদেৱক অৰ্পণ কৰিব পাৰে আৰু এনেদৰে কৰাৰ ফলতো দৃঢ়তা তথা আত্মবিশ্বাস বৃদ্ধি পায়। বেলপাতত চন্দনৰ প্ৰলেপ লগাই শিৱলিংগত অৰ্পণ কৰিলে মানসিক অস্থিৰতা দূৰ হয়, লগতে আধ্যাত্মিক উন্নতি লাভ হয়, লগতে মানসিক উদ্ৰেক দুশ্চিন্তা আদিৰ পৰাও ৰক্ষা পাব পাৰি। বেলগছৰ মূল নাইবা শিপা ধাৰণ কৰিব পাৰিলে ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰি। যদিহে আপোনাৰ বহুত ধাৰ আছে, তেনেহ'লে বেলগছৰ মূল নাইবা বেলগছৰ শিপা পিন্ধাটো উচিত বুলি কোৱা হয়। তথা বেলগছৰ গুৰিত যদিহে আপুনি শাওণ মাহত সদায় পানী ঢালিব পাৰে, তেনেহ'লে আপোনাৰ যদিহে কিবা পিতৃদোষ আছে, তেনেহ'লে সেই পিতৃদোষ খুব সোনকালে নাইকিয়া হৈ যাব। বন্ধু-বান্ধৱীসকল, এই পবিত্ৰ শাওণ মাহত ৰাশি অনুযায়ী মহাদেৱলৈ কিছুমান বস্তু আপুনি আগবঢ়াব পাৰে। অৰ্থাৎ কোন ৰাশিৰ লোকে মহাদেৱলৈ কি কি আগবঢ়ালে খুব সোনকালে মহাদেৱ সন্তুষ্ট হ'ব, সেই বিষয়ে বলক জানি লওঁ। এই বিষয়ে পূৰ্বতেও এটা ভিডিঅ'ত আমি উল্লেখ কৰিছিলোঁ, আৰু যদিহে আপুনি সেই ভিডিঅ'টি চাইছে তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব, আৰু যদিহে চোৱা নাই তেনেহ'লে পূৰ্বৰ সেই ভিডিঅ'টো চাবলৈ বুলি অনুৰোধ জনালোঁ। পুনৰ এবাৰ কৈ থওঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে আজিৰ এই ভিডিঅ'টোত এটা লাইক কৰিব। প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ লোকে শাওণৰ সোমবাৰে শিৱলিংগলৈ গৈ বেলপাত আগবঢ়াওক, লগতে আপুনি ঘিৰ চাকি জ্বলাওক, আৰু যদিহে আপুনি এই দুটা কামো কৰে তেনেহ'লে খুব সোনকালে আপুনি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকে গৰুৰ গাখীৰ মিহলি পানীৰে শিৱলিংগত অভিষেক কৰিব পাৰে। ইয়াৰ উপৰিও ভগৱান শিৱক বগা ফুল আপুনি আগবঢ়াওক আৰু শিৱলিংগত বগা চন্দনৰ পেষ্ট লগাওক। আৰু যদিহে আপুনিও এইকেইটা কাম কৰে তেনেহ'লে বৃষ ৰাশিৰ লোকসকলেও খুব সোনকালে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। শাওণৰ সোমবাৰে যদিহে মিথুন ৰাশিৰ লোকসকলে শিৱলিংগত জলাভিষেক কৰে তেনেহ'লে আৰু তাৰ পাছতে দৈ মিহলি পানী শিৱলিংগলৈ আগবঢ়ায়, তেনেহ'লে খুব সোনকালে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। সিংহ ৰাশিৰ লোকসকলে শিৱলিংগত নাৰ্জী ফুল আগবঢ়াব পাৰে, আৰু ইয়াৰ পাছতো আপুনি ঘিউৰ প্ৰদীপ শিৱলিংগৰ ওচৰত জ্বলাই দিব। কৰ্কট ৰাশিৰ লোকসকলে শাওণৰ সোমবাৰে চন্দন আৰু সুগন্ধি শিৱলিংগলৈ আগবঢ়াব পাৰে, লগতে ভগৱান শিৱক গাখীৰ আৰু চাউল আগবঢ়াবলৈ নাপাহৰিব। কন্যা ৰাশিৰ লোকসকলে সকলো বিপদৰ পৰা সকাহ পাবলৈ কলা তিল পানীত মিহলাই শিৱলিংগত অভিষেক কৰক। তুলা ৰাশিৰ লোকসকলে বগা চন্দন পানীত মিহলাই ভগৱান শিৱলৈ অৰ্পণ কৰক, লগতে সুগন্ধি যিকোনো সুগন্ধি তথা ফুল ইত্যাদি আপুনি আগবঢ়াব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলে শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াওক, ইয়াৰ লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ধনুৰাশিৰ লোকসকলে শাওণৰ সোমবাৰে ভগৱান শিৱক পূজা কৰি শিৱলিংগত আবিৰ অৰ্পণ কৰিবলৈ নাপাহৰিব। মকৰ ৰাশিৰ লোকসকলে ভগৱান শিৱক শণ আৰু ধতুৰা অৰ্পণ কৰিব পাৰে তথা ওম নমঃ শিৱায় মন্ত্ৰও জপ কৰিব পাৰে। কুম্ভ ৰাশিৰ লোকসকলে ভগৱান শিৱক নীলা যিকোনো ধৰণৰ ফুল আগবঢ়াওক, তথা এনেকৈ যদিহে আপুনি নীলা ফুল আগবঢ়ায় তেনেহ'লে শনিদেৱো সুখী হ'ব। একেবাৰে শেষৰ ৰাশি হৈছে মীন ৰাশি, আৰু মীন ৰাশিৰ লোকসকলে শিৱলিংগত কেশৰেৰে অভিষেক কৰিব পাৰে। আৰু শাওণ মাহত যদিহে এই লোকসকলে অৰ্থাৎ বিভিন্ন ৰাশিৰ লোকসকলে এইদৰে যদিহে শিৱক পূজা কৰে তেনেহ'লে খুব সোনকালে শিৱ সন্তুষ্ট হ'ব। শাওণ মাহৰ 4টা সোমবাৰৰ দৰেই শনিবাৰটো কিন্তু শাওণ মাহৰ বৰ বেছি বিশেষ। কিন্তু আপুনি বাৰু এই কথা জানেনে যে শাওণ মাহৰ শনিবাৰে মহাদেৱৰ সৈতে যদিহে আপুনি একেলগে শনি দেৱতাক পূজা কৰে
তেনেহ'লে শনি দেৱতাৰ আশীষ আপুনি লাভ কৰিব। শনিদেৱ হৈছে ভগৱান শিৱৰ শিষ্য। দুয়োৰে সম্পৰ্ক অতি গভীৰ। সেইবাবেই শাওণ মাহত দুয়োকে পূজা কৰিলে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি জনা যায়। শনিবাৰে পূজা কৰিলে গুৰু আৰু শিষ্য উভয়ৰে আশীৰ্বাদ আপুনি পাব। লগতে সকলো কাম সম্পূৰ্ণ হ'ব তথা অসমীয়া কেলেণ্ডাৰ মতে কাইলৈ শাওণ মাহৰ প্ৰথমটো শনিবাৰ, অৰ্থাৎ আজি হৈছে শাওণৰ প্ৰথমটো শনিবাৰ। আনহাতে উত্তৰ ভাৰতৰ প্ৰচলিত কেলেণ্ডাৰ মতে কাইলৈ শাওণৰ দ্বিতীয় শনিবাৰ। এই দিনটোত মহাদেৱ আৰু শনিদেৱক কেনেকৈ পূজা কৰিব লাগে, লগতে এই দিনটোত কৰিবলগীয়া প্ৰতিকাৰসমূহো বলক জানি লওঁ। শাওণ মাহৰ প্ৰত্যেকটো শনিবাৰে আপোনালোকে দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী দান কৰিব পাৰে। যদিহে আপুনি শাওণৰ প্ৰত্যেকটো শনিবাৰে এই কামটো কৰে, তেনেহ'লে ই আপোনাৰ কৰ্ম সংস্থাপন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব। শনি হাড়েহতি, শনি ঢৈয়া নাইবা শনি দুখত যদিহে কোনো লোক ভুগি আছে, তেনেহ'লে সেই লোকসকলে শাওণৰ শনিবাৰে পূজা কৰিব পাৰে। আৰু যদিহে আপোনালোকে শাওণৰ শনিবাৰে পূজা কৰে, অৰ্থাৎ শনি দেৱতাক পূজা কৰে, তেনেহ'লে বিশেষ উপকাৰ লাভ কৰিব পাৰে। শনিবাৰৰ দিনটোত আপোনালোকে প্ৰতিকাৰ হিচাপে আঁহত গছৰ তলত সৰিয়হৰ তেল, কলা তিল আৰু এগছি বন্তি জ্বলাব। ইয়াৰ পাছতেই ভগৱান শিৱৰ মন্ত্ৰ জপ কৰিব আৰু তাৰ পাছত শনিদেৱৰ মন্ত্ৰ জপ কৰক। এনেকৈ কৰিলে খুব সোনকালে আপোনালোকে উপকাৰ লাভ কৰিব। শাওণৰ শনিবাৰক সম্পদ শনিবাৰ বোলা হয়। শাওণৰ শনিবাৰে ধন সম্পত্তি লাভ কৰিব পাৰিব তথা কাৰণ ই আপোনাৰ ধন সম্পত্তি দিয়ে, সেইবাবে ইয়াক সম্পদ শনিবাৰ বোলা হয়। শাওণ মাহৰ সকলো শনিবাৰতে আপোনালোকে শনিদেৱক পূজা কৰক আৰু যদিহে এনেকৈ কৰে তেনেহ'লে আপুনি খুব সোনকালে সুফল লাভ কৰিব আৰু আপোনাৰ স্বাস্থ্যও ভাল হ'ব। ইয়াৰ লগতে আপুনি যদিহে ধন সম্পত্তি লাভ কৰিব পৰা নাই, তেনেহ'লে নিশ্চয়কৈ ধন সম্পত্তিও লাভ কৰিব। শনিদেৱৰ পূজা শাওণ মাহৰ আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। লগতে শাওণ মাহত শনিদেৱক পূজা কৰাসকলে সুফল লাভ কৰিব বুলিও বিশ্বাস কৰা হয়। এতিয়া ক'বলৈ লৈছোঁ এটা বিশেষ ৰেচিপিৰ বিষয়ে। শাওণৰ সোমবাৰে ব্ৰত ৰাখি ভগৱান শিৱক পূজা কৰা হয় আৰু সেই কথা সকলোৱে জানে। আপোনালোকক জনাই দিওঁ যে এই দিনটোত ভক্তসকলে ভগৱান শিৱৰ ওচৰত বহু ধৰণৰ নৈবেদ্য আগবঢ়ায়। সেয়েহে যদিহে আপুনিও বিভিন্ন ধৰণৰ সোৱাদযুক্ত কিবা প্ৰসাদ আগবঢ়াব বিচাৰিছে, তেনেহ'লে আম পেৰা এটা ভাল বিকল্প হ'ব পাৰে। লগতে আপুনি নিজে বনায়ো খাব পাৰিব। অৰ্থাৎ প্ৰথম কথা হ'ল ইয়াক বনাবলৈ অতি সহজ আৰু দ্বিতীয়তে ইয়াৰ সোৱাদ অতি সুস্বাদু। গতিকে আপুনি ভগৱান শিৱৰ ওচৰত এই আম পেৰা আগবঢ়াব পাৰে। আম পেৰা তৈয়াৰ কৰিবৰ কাৰণে আমাক পকা আম লাগিব, লগতে মাৱা লাগিব, চেনি, ঘিউ, ইলাচি গুড়ি আৰু গাৰ্নিছৰ বাবে মিহিকৈ কাটি লোৱা পিস্তা নাইবা আলমণ্ড বাদাম। আম পেৰা বনোৱাৰ সকলোৰে পদ্ধতি বেলেগ বেলেগ। আজি আপোনালোকক আম পান্না কেনেকৈ বনাব নাইবা আম পেৰা কেনেকৈ বনাব ক'বলৈ লৈছোঁ। প্ৰথমতে পকা আম এটা লৈ তাৰ বাকলিখিনি গুচাই সৰু সৰুকৈ কাটি ল'ব আৰু এই টুকুৰাবোৰ মিক্সিত দি অতি মসৃণভাৱে আপোনালোকে পিহি ল'ব। তাৰ পাছতেই ননষ্টিক কেৰাহীত 1 চামুচ ঘিউ গৰম কৰিব আৰু ইয়াতে মাৱা অৰ্থাৎ গুড়ি কৰা পনীৰখিনি দি কম জুইত অবিৰতভাৱে লৰাই পাতল সোণালী ৰঙৰ নোহোৱালৈকে ভাজি থাকিব। মনত ৰাখিব যাতে মাৱাখিনি যাতে জ্বলি নাযায়। তাৰ পাছতেই মিশ্ৰণখিনি প্লেট এখনত উলিয়াই অকণমান ঠাণ্ডা হ'বলৈ দিব আৰু একেখন কেৰাহীতে আমৰ যিখিনি পিহি লৈছিল সেইখিনি দি দিব। দি কম জুইত অকণমান ৰান্ধিব যেতিয়ালৈকে ইয়াৰ পানীখিনি শুকাই নাযায়, অৰ্থাৎ শুকাই গৈ ঘন নোহোৱালৈকে অবিৰতভাৱে লৰাই থাকিব। আমৰ পাল্লাখিনি ঘন হ'লে তাত ভজা মাৱা আৰু চেনি দি ভালদৰে মিহলাই লওক। এই মিশ্ৰণখিনি কম জুইত সিজাই লওক যেতিয়ালৈকে ই কেৰাহীৰ ধাৰেৰে ওলাই যাবলৈ আৰম্ভ নকৰে আৰু একেলগে গোট খাবলৈ আৰম্ভ নকৰে। ইয়াৰ পাছতেই তাত ইলাচীৰ গুড়িখিনি দি ভালদৰে মিহলাই গেছটো বন্ধ কৰি দিব। লগতে প্লেট এখনত মিশ্ৰণটো উলিয়াই অকণমান ঠাণ্ডা হ'বলৈ দিব। ইমান ঠাণ্ডা হ'ব লাগে যাতে হাতেৰে আপুনি চুব পাৰে। এতিয়া তাত ঘিউ অলপ লগাই মসৃণ কৰি লওক আৰু মিশ্ৰণটো সৰু সৰু অংশ কৰি নিজৰ মনৰ পচন্দ অনুসৰি ঘূৰণীয়া নাইবা যি আকৃতিত আপুনি পেৰা তৈয়াৰ কৰিব বিচাৰিছে তেনেকৈ কাটি ল'ব। ইচ্ছা কৰিলে পেৰাৰ মাজত আঙুলিৰে লাহে লাহে টিপিও ডিজাইন দিব পাৰে। প্ৰস্তুত কৰা পেৰাবোৰ মিহিকৈ কটা পিস্তা নাইবা আলমণ্ডবোৰ সজাই দিব আৰু ভগৱান শিৱক আপুনি এনেকৈ প্ৰসাদ আগবঢ়াব পাৰে। আৰু এয়া আপুনি ঘৰতে বনায়ো খাব পাৰে, অত্যন্ত খাবলৈ সুস্বাদু হয়। গতিকে এটা ধুনীয়া ৰেচিপি আজিৰ ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। গতিকে শাওণ মাহত শিৱ ব্ৰতৰ লগতে যদিহে আপুনি শনিদেৱকো সুখী কৰিব বিচাৰিছে, তেনেহ'লে কি কি কৰিব লাগিব তথা ৰাশি অনুযায়ী আপোনালোকে কেনেকৈ শিৱ ব্ৰত কৰিব নাইবা শিৱ পূজা কৰিব, সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো যুগুত কৰা হ'ল। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।
নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।